কৰিব পৰা যায় কৰা হ'ব ঠিক আছে আজি অলপ থানাত গৈ পেলাই মই চিধা চাম ঘটনাটো কি হৈছে সেইখিনি আমি পাতিম আৰু আমাৰ পৰা কিবা যি কৰিবলগীয়া আছে ন্যায় দিয়াৰ বাবে আমি কৰিম আৰু এনেকুৱা ডেকা ল'ৰা গুচি যোৱাৰ কাৰণে সমাজ যি ঘটনা হৈছিল আমি চবে বহুত দুখিত আৰু যি ন্যায় হ'ব লাগে ন্যায়টো কৰা হ'ব আৰু আপোনালোকক সহায় কৰিব পৰা যায় গভৰ্ণমেণ্ট আপোনালোকৰ লগতে আছে আজি মই আহিলোঁ তেখেতৰ পৰিয়ালবৰ্গক আমি ইয়াত লগ পালোঁ আৰু বাকী ঘটনাৰ সময়ত বাকী যি দুজন আছিলে তেওঁলোকৰ লগত লগ পালোঁ এতিয়া কথাটো শুনিলোঁ মই আৰু গভৰ্ণমেণ্টে যথেষ্ট গুৰুত্ব সহকাৰে লৈছে এইটো যিজন যদি দোষী ওলায় বিহিত ব্যৱস্থা লোৱা হ'ব এতিয়া তুমি থানাত গৈ পেলাই ৰিগাৰ্ড কি আছে সেইখিনি চাম আৰু সেইটোও এচিডেণ্ট দিব বিচাৰিছোঁ আমি কাকো ইয়াত ফেভাৰ কৰিবলৈ নাই যাৰ যি দোষ ওলাব সেইমতে আমি একশ্যন ল'ম আৰু উচিত ন্যায় কৰা হ'ব সেইটো মই এচুৰেঞ্চ দিলোঁ ইতিমধ্যে তদন্তটো এডিশ্যনেল এছপিক দিয়া হৈছে গতিকে তদন্ত কিমান দূৰ অগ্ৰগতি লাভ কৰিছে এইখিনি মই জনাম আৰু এতিয়া মই থানাতে গৈ পেলাই গোটেই ৰিগাৰ্ড পাতি এতিয়া চাই লওঁ প্ৰথমতে আৰু প্লাছ যিহেতু ডেথ হৈছে তো ডাক্তৰৰ পৰা অপিনিয়নটো কি আহিছে পষ্টমাৰ্টমৰ ৰিপৰ্ট কিমানখিনি আগবাঢ়িছে কেলৈ বিচৰা প্ৰিজাৰ্ভ কৰাৰ কথা আছিলে সেইখিনি ৰিপৰ্ট কেতিয়া আহি পায় আৰু সেইখিনিৰ ওপৰত ফাইনেল ডিচিজনটো যেতিয়া গোটেই ফাইনেল ৰিপৰ্টটো আমি পাই যাম তাৰ ওপৰত হ'ব কিন্তু যিখিনি প্ৰমাণ আমি এতিয়ালৈকে পাইছোঁ তাৰ ওপৰত যিখিনি একশ্যন ল'বলগীয়া আছে এইটো আমি আজি কাইলৈৰ ভিতৰত লৈ লওঁ ছাৰ এটা কথা যে অচিগৰাকীৰ বিৰুদ্ধে যেনেকুৱা অভিযোগ ঠিক অনুৰূপ কিন্তু হাবিবুল্লাৰ নামতো অভিযোগ উঠিছে তেওঁ যিহেতু মিছগাইড কৰিছে পুলিচক তেওঁৰ ক্ষেত্ৰত কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰিব অসম আৰক্ষী সেইটোৱে মই ক'লোঁ আজি আমি থানাত বহি পেলাই আৰু ইয়াত থকা মানুহকো মই কৈছোঁ কি যাৰ যাৰ যি ক'বলগীয়া আছে থানাতে আহি পেলাই কওক আৰু যি এভিডেঞ্চ পাওঁ আমি আজি ৰাতিৰ ভিতৰত কাইলৈ দিনৰ ভিতৰত আমি একশ্যনটো লৈ লওঁ